পুলক মহন্ত এই শিহৰণকাৰী ফটাহিল আৰু যি গণেশপাৰাৰ যিটো ডকাইতি কাণ্ড সেই ডকাইতি কাণ্ড সন্দৰ্ভত ইতিমধ্যে 3জন লোকক আটক কৰিছে ফটাহিল আৰক্ষীয়ে তেওঁলোক প্ৰকৃততে ডকাইতৰ গেংটোৰ সদস্য নে তেওঁলোকক সন্দেহবশতঃ আটক কৰা হৈছে আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে কেনেকুৱা কি ক্লু পাইছে নিশ্চয়কৈ ৰাজদীপ ক'ব লাগিব সোমবাৰৰ নিশাৰ সেই ঘটনা আছিলে আৰু আজি হৈছে বৃহস্পতিবাৰ অৰ্থাৎ 3টা দিন উকলি গৈছে দেখা পোৱা গৈছিলে যে বিগত 24 ঘণ্টাই ফটাহিল যি আৰক্ষী আছিলে শূন্যত এক প্ৰকাৰ তেওঁলোকে গদা ঘূৰাই আছিলে তেওঁলোকৰ হাতত না কোনো ক্লু আছিলে তেওঁলোকৰ হাতত না কোনো তথ্য আছিলে যে সেই ডকাইতৰ দলটো আচলতে হয় কোন ক'ৰ পৰা আহিছিলে কেনেকৈ আহিছিলে সেই ব্যক্তিগৰাকী অৰ্থাৎ ব্যৱসায়ী অনিল ডেকাৰ ঘৰত থকা একমাত্ৰ যি চিচিটিভি ভিজুৱেলছ তাৰ বাহিৰে কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ তথ্য লাভ কৰিব পৰা নাছিলে প্ৰথম পৰ্যায়ত অৰ্থাৎ 24 ঘণ্টালৈকে তাৰপিছত যিহেতুকে সমগ্ৰ ঘটনাটো সংবাদ মাধ্যমত আহিলে সমগ্ৰ ঘটনাটোক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হ'ল কাৰণ যিটো সময়ত আগন্তুক 26 জানুৱাৰী গতিকে 26 জানুৱাৰীৰ বাবে সমগ্ৰ গুৱাহাটী মহানগৰীৰ প্ৰত্যেকটো প্ৰান্ততে এক প্ৰকাৰ চেকিং চলি আছে নাকা চলি আছে আৰক্ষীৰ সেই সময়ছোৱাত যেতিয়া এনেধৰণৰ এটা ডকাইতিৰ ঘটনা সংঘটিত হয় সমগ্ৰ গুৱাহাটী মহানগৰীখনকে সেই ঘটনাটো এক প্ৰকাৰ জোকাৰি গৈছিল আৰু তাৰপিছত যিহেতুকে আৰক্ষীৰ শীৰ্ষপদস্থ বিষয়াসকলৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী পৰ্যায়লৈকে এই সমগ্ৰ ঘটনাটোৰ তথ্য গৈছিলে তাৰপিছতে কিন্তু আৰক্ষী সষ্টম হৈছিলে এক প্ৰকাৰ পশ্চিম গুৱাহাটীৰ যিসমূহ থানা আছে সেয়া লাগিলে ফটাহিল আৰক্ষী থানাই হওক বা আন যিসমূহ থানা আছে আটাইকেইখন থানাৰ যিসকল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তেওঁলোকৰ নেতৃত্বত এটা বৃহৎ দল গঠন কৰা হৈছিলে যিটো দলে কালি নিশাৰ ভাগত অৰ্থাৎ কালি সন্ধিয়াৰ ভাগত তেওঁলোকে এক প্ৰকাৰ অপাৰেশ্যন চলাই আৰু অপাৰেশ্যনত তেওঁলোকৰ প্ৰাৰম্ভিক যিখিনি ক্লু আছিলে তেওঁলোকৰ হাতত যিখিনি তথ্য আছিলে সেই তথ্যৰ ভিত্তিত 3গৰাকীকৈ লোকক ইতিমধ্যে আটক কৰি সোধপোছ কৰিছে কিন্তু সেই 3গৰাকী লোক আচলতে প্ৰকৃততে সেই ঘটনাটোৰ লগত জড়িত হয় নে নহয় সেয়া কিন্তু আৰক্ষীৰ তৰফৰ পৰা এই মুহূৰ্তলৈকে স্পষ্ট কৰা নাই বা সংবাদ মাধ্যমৰ আগত তেওঁলোকে বৰ্তমানলৈকে জনোৱা নাই আৰু যিমান দূৰ আমাৰ হাতলৈ খবৰ আহিছে আৰক্ষীৰ সৈতে কথা পাতি বা আৰক্ষীৰ সূত্ৰৰ পৰা আমি যিমানখিনি গম পাইছো তেওঁলোকৰ সেই অভিযান বৰ্তমানেও অব্যাহত আছে বৰপেটা বিশেষকৈ যি 3গৰাকীকৈ লোকক আটক কৰা হৈছে তেওঁলোকক বৰপেটাৰ এটা ভিতৰুৱা অঞ্চলৰ পৰা আটক কৰা হৈছে বুলি আৰক্ষীয়ে জানিব দিছে তাৰ সমান্তৰালকৈ যিগৰাকী চতুৰ্থ ব্যক্তি কাৰণ সমগ্ৰ ঘটনাটো যদি আপোনালোকে চাই যিটো চিচিটিভি ভিজুৱেলছ আছে সেই ভিজুৱেলছটোত স্পষ্ট হৈছিলে যে 4গৰাকীকৈ লোক আছিলে যি 4গৰাকীকৈ লোকে তেওঁলোকে মুখত কোলা কাপোৰ বান্ধি আছিলে হাতত মাৰণাস্ত্ৰ আছিলে তেওঁলোকৰ সেয়া লাগিলে দা হওক বা বন্দুক হওক এক প্ৰকাৰ বন্দুকৰ নলী তেওঁলোকে মূৰত লগাই ব্যৱসায়ী অনিল ডেকাৰ যিগৰাকী পত্নী আছিলে তেওঁক দাবী ধমকি দিছিলে তাৰ সমান্তৰালকৈ যিগৰাকী ড্ৰাইভাৰ আছিলে তেওঁলোকৰ সেই ড্ৰাইভাৰগৰাকীকো এক প্ৰকাৰ আক্ৰমণ কৰিছিলে যাৰ বাবে যিখিনি সম্পত্তি আছিলে বা যিখিনি নগদ ধন আছিলে সকলোখিনি এক প্ৰকাৰ অনিল ডেকাৰ পত্নীয়ে সেই ডকাইতৰ দলটোৰ হাতত তেওঁ দি দিবলৈ বাধ্য হৈছিলে গতিকে এই ঘটনাটো যেতিয়া সংঘটিত হ'ল তাৰপিছতে এক উচ্চ পৰ্যায়ৰ যিহেতু তদন্তৰ এক প্ৰকাৰ ঘোষণা কৰা হৈছিলে আৰক্ষীৰ তৰফৰ পৰা আৰু কালি নিশা সেই আৰক্ষীৰ যিখিনি প্ৰাৰম্ভিক সূত্ৰ বা তেওঁলোকৰ হাতত যিখিনি তথ্য আছিলে সেই তথ্য অনুসৰি 3গৰাকীকৈ লোকক এই মুহূৰ্তলৈকে কিন্তু আটকহে কৰা হৈছে তেওঁলোকক গ্ৰেপ্তাৰ কৰা বৰ্তমানলৈকে হোৱা নাই অৰ্থাৎ ইয়াৰ পৰা এটা কথা স্পষ্ট যে বৰ্তমানেও আৰক্ষী নিশ্চিত নহয় যে আচলতে যি 3গৰাকীকৈ লোকক তেওঁলোকে আটক কৰিছে সেয়া সেই ঘটনাটোৰ লগত কিমান পৰিমাণে জড়িত বা তেওঁলোকৰ জড়িত থকাৰ উচিত যি তথ্য প্ৰমাণ সেয়া আচলতে আৰক্ষীৰ ওচৰত হয়তো বৰ্তমান মুহূৰ্তলৈকে নাই যাৰ বাবে বৰ্তমান মুহূৰ্তত তেওঁলোকক আটক কৰিয়ে ৰখা হৈছে আৰু চতুৰ্থগৰাকী যি ব্যক্তি সেই চতুৰ্থগৰাকী ব্যক্তিৰ সন্ধানত বৰ্তমানেও অভিযান বৰপেটাত এটা আৰক্ষীৰ বৃহৎ দলে চলাই আছে বুলি এক প্ৰকাৰ আমাৰ হাতলৈ খবৰ আহিছে কিন্তু আটাইতকৈ উদ্বেগজনক বিষয়টো বা আটাইতকৈ চিন্তনীয় বিষয়টো এই মুহূৰ্তত হৈছে যে গুৱাহাটী মহানগৰী যি গুৱাহাটী মহানগৰীত 24 ঘণ্টাই আৰক্ষীয়ে গিজগিজাই থাকে যি গুৱাহাটী মহানগৰীত 24 ঘণ্টাই আপুনি আৰক্ষীৰ পেট্ৰলিং দেখিবলৈ পায় আৰু বিশেষকৈ 26 জানুৱাৰী অৰ্থাৎ গণৰাজ্য দিৱসৰ সন্মুখত সন্ধিয়াৰ ভাগৰ পৰা বা দুপৰীয়াৰ ভাগতো প্ৰত্যেকটো মুহূৰ্ততে আচলতে আৰক্ষীৰ যিকোনো নহয় যিকোনো এটা স্থানত নাকা চেকিং থাকে আৰক্ষীৰ তালাচী চলি আছে নিৰাপত্তাৰ ক্ষেত্ৰতো তেওঁলোকে মজবুত কৰিবলৈ কিন্তু তেনেস্থলত সেই অৱস্থাটো নিশাৰ ভাগত সোমবাৰে সেই ঘটনা সংঘটিত হ'ল আজি হৈছে বৃহস্পতিবাৰ গতিকে আজিলৈকে যিহেতু আৰক্ষীয়ে সমগ্ৰ ঘটনাটো কোনে কেনেকৈ সংঘটিত কৰিছিল বা তাৰ লগত কোন কোন জড়িত আছিল সেয়া আচলতে এই মুহূৰ্তলৈকে তেওঁলোকে বিতংভাৱে জনাব পৰা নাই বা যিসকল লোক যাৰ লগত জড়িত আছিলে সেইসকলক বৰ্তমানলৈকে যিহেতু গ্ৰেপ্তাৰ কৰিব পৰা নাই গতিকে এই মুহূৰ্তটো আৰক্ষীৰ ওপৰত বিশেষকৈ আমি যিহেতু ফটাহিল থানাৰ বাহিৰতে এই মুহূৰ্তত আছো ফটাহিল আৰক্ষীৰ বাবে এই মুহূৰ্তত যথেষ্ট প্ৰত্যাহ্বান আহিছে কাৰণ তেওঁলোকে এই মুহূৰ্তলৈকে আচলতে যিসকল দোষী হয় বা
যি এই সমগ্ৰ ঘটনাটোৰ লগত জড়িত আছিলে সেইসকলক এই মুহূৰ্তলৈকে আছিলে যে চিনাক্ত কৰিব পাৰিছে তাক লৈ কিন্তু ডাঙৰ প্ৰশ্নৰ চিন হৈছে। কথা কোৱা হয় স্মাৰ্ট আৰক্ষী, কথা কোৱা হয় তেওঁলোকৰ ইণ্টেলিজেন্সৰ কথা কোৱা হয় তেওঁলোকৰ বিভিন্ন অত্যাধুনিক সা সৰঞ্জাম বা আজিৰ যুগত তেওঁলোকৰ যিখিনি ব্যৱস্থাপনা আছে সেয়া লাগিলে ডিজিটেল যিখিনি ব্যৱস্থাপনা বা যিখিনি কাৰিকৰী তেওঁলোকৰ উন্নত মানৰ প্ৰযুক্তিবিদ্যা সেইখিনিৰ কথা কোৱা হয়। কিন্তু একমাত্ৰ ব্যৱসায়ী অনিল ডেকাৰ ঘৰত যি চিচিটিভি ভিজুৱেলছ আছিলে তাৰ বাহিৰে কিন্তু আৰক্ষীয়ে দ্বিতীয়টো চিচিটিভি ভিজুৱেলছ বা সেই ডকাইতিসকল কোনফালৰ পৰা আহিছিলে, কোন দিশে গৈছিলে, এই কোনোটো তথ্য আছিলে এই মুহূৰ্তলৈকে আৰক্ষীয়ে গম পোৱা নাই বা তেওঁলোকে উলিয়াব পৰা নাই, যিটো বস্তু বৰ্তমানৰ মুহূৰ্তলৈকে ধূসৰ হৈ আছে, যাৰ বাবে বৰ্তমানেও তেওঁলোকৰ সেই তদন্ত প্ৰক্ৰিয়া চলি আছে, তেওঁলোকৰ যি অভিযান চলি আছে সেয়াও বৰ্তমানে অব্যাহত আছে। মাত্ৰ 3গৰাকীকৈ লোকক এই মুহূৰ্তলৈকে আটক কৰিছে আৰু বৰ্তমান ৪ৰ্থগৰাকী যি লোক আছিলে সেইগৰাকীৰ সন্ধানত বৰ্তমানেও কিন্তু বৰপেটাত আৰক্ষীৰ অভিযান এক প্ৰকাৰ চলি আছে বুলি ক'ব পাৰি। ৰাজদীপ।